नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम मनसमाई मजिद बंधुসকল पलकते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर 2024 लोकसभा निर्वाचनक লৈ ডাঙৰ खबर। 2024 কাৰ দখললৈ যাব দেশৰ ৰাজপাট। 2024 কেন্দ্ৰত কোনে গঠন কৰিব চৰকাৰ। কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী। এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পাইছে নিৰ্বাচনী সমীক্ষা। নিৰ্বাচনী সমীক্ষাই কি কয় চাও আহক। 2024 কাৰ দখললৈ যাব দেশৰ ৰাজপাট। কাৰ হাতলৈ যাব দেশৰ শাসনভাৰ। 2024 ফাইনেলত কোন জয়ী হ'ব এনডিএ নে ইণ্ডিয়া এলায়েন্স। কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী। 2024 লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকাশ পালে অপিনিয়ন পোল। প্ৰাক লোকসভা নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিলে ইকনমিক টাইমছ আৰু টাইমছ নাও গ্ৰুপে। ইকনমিক টাইমছ আৰু টাইমছ নাওৰ সমীক্ষাত 543খন আসনৰ ভিতৰত এনডিএক দিয়া হৈছে 323খন আসন। ইকনমিক টাইমছ আৰু টাইমছ নাওৰ সমীক্ষাত 543খন আসনৰ ভিতৰত ইণ্ডিয়া এলায়েন্সক দিয়া হৈছে 163খন আসন। অৰ্থাৎ এই সমীক্ষা অনুসৰি 2024 কেন্দ্ৰত পুনৰ এনডিএৰ চৰকাৰ গঠন কৰিব। অৰ্থাৎ দেশত পুনৰ হ'ব মোদী চৰকাৰ। মোদীক ভোট ধূলিসাৎ হৈ যাব ইণ্ডিয়া এলায়েন্স। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত নামিব প্ৰচণ্ড শীত আৰু ঘন কুঁৱলী। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত আগন্তুক 4 দিনৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আগন্তুক 4 দিনৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট। ঘন কুঁৱলীৰ বাবে হ'ব পাৰে সমস্যা। ঘন কুঁৱলীৰ বাবে ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট। এই সন্দৰ্ভত অসমৰ কেইবাখনো জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাও আহক। ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, কামৰূপ, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও আৰু হোজাইলৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ অহা 29 ডিচেম্বৰত শান্তি চুক্তিত স্বাক্ষৰ কৰিব ভাৰত চৰকাৰ আৰু আলোচনাপন্থী আলফাই। ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ। আৰু তাৰ মাজতে এক সূত্ৰই প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ খবৰ। সূত্ৰ অনুসৰি আলফাৰ আলোচনাপন্থী ফৈদে অহা 29 ডিচেম্বৰত ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে সোমবাৰে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ নেতৃত্বই নতুন দিল্লীত চৰকাৰী প্ৰতিনিধিৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। আৰু এই আলোচনাতে দুয়োপক্ষই অহা 29 ডিচেম্বৰত নতুন দিল্লীত শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে আলফাৰ আলোচনাপন্থী ফৈদে ভাৰত চৰকাৰৰ ওচৰত বহুকেইটা দাবী উত্থাপন কৰিছে। এই দাবীসমূহৰ ভিতৰত আছে অসমৰ 126টা বিধানসভা সমষ্টিৰ 102টা খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান, 6টা খিলঞ্জীয়া জনজাতিক এছটিৰ মৰ্যাদা প্ৰদান, অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা, শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত খিলঞ্জীয়াৰ বাবে 88% আসন সংৰক্ষণ প্ৰদান ইত্যাদি। আলোচনাপন্থী আলফা গোটৰ এই তৎপৰতাৰ বিপৰীতে অৱশ্যে পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনে এতিয়াও শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰা নাই। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশত আহি গ'ল নতুন আইন। আজিৰ পৰা দেশত প্ৰযোজ্য হ'ব অপৰাধ সংক্ৰান্তীয় 3খনকৈ নতুন আইন। এই 3খন নতুন আইনত অনুমোদন জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে অনুমোদন জনোৱাৰ পিছতে আজিৰ পৰা দেশত বলবৎ হৈছে এই 3খনকৈ নতুন আইন। এই 3খন নতুন আইনত কি কি আছে চাও আহক। দেশত আহি গ'ল 3খন নতুন আইন।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঞ্জুৰি দিলে অপৰাধ সংক্ৰান্তীয় 3খনকৈ নতুন আইনক। ভাৰতীয় ন্যায় সংহতি, ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইনত মঞ্জুৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। এই নতুন আইন অনুসৰি এতিয়াৰ পৰা গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। লগতে ৰাজদ্ৰোহৰ ধাৰা 124A সম্পূৰ্ণৰূপে সমাপ্ত কৰি দিয়া হৈছে আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়াৰ পৰা দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তাৰ তথ্য সেই ব্যক্তিজনৰ লগতে পৰিয়ালৰ লোকক দিব লাগিব আৰক্ষীয়ে। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল সেই তথ্য জনাব লাগিব। তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। লগতে হিট এণ্ড ৰানৰ গোচৰত এতিয়াৰ পৰা 10 বছৰৰ কাৰাদণ্ড দিয়া হ'ব আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হ'ব। লগতে প্ৰয়োজনত মৃত্যুদণ্ড বা ফাঁচি দিয়া হ'ব পাৰে। আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। এতিয়াৰ পৰা মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও এই আইনসমূহত আছে কেইবাটাও নতুন নিয়ম। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ 40,000 নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিব অসম চৰকাৰে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী চাকৰি ল'বৰ বাবে সাজু হওক আপুনি। নতুনকৈ ৰাজ্যত পুনৰ 40,000 চৰকাৰী চাকৰি প্ৰদান কৰিব অসম চৰকাৰে। চৰকাৰী চাকৰিক লৈ ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। নতুনকৈ 40,000 চাকৰি বিজ্ঞাপন মুকলি কৰিব চৰকাৰে। ৰাজ্যৰ নিবনুৱালৈ এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ 40,000 নতুন নিযুক্তি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল। প্ৰতি ইউনিটত 1 টকা 29 পইচাকৈ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে APDCL-এ। লোকচানৰ অজুহাতেৰে ৰামটাঙোন সূতাবলৈ সাজু হৈছে গ্ৰাহকক। আকৌ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে APDCL। এইবাৰ লোকচানৰ অজুহাতেৰে ৰামটাঙোন সূতাবলৈ সাজু হৈছে গ্ৰাহকক। প্ৰতি ইউনিটত 1 টকা 29 পইচাকৈ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে APDCL-এ। আৰু বিদ্যুতৰ এই মাচুল বৃদ্ধিক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJYCP-এ। AJYCP-এ এই সন্দৰ্ভত কয় যে APDCL-এ আজি ব্ৰকাৰৰ ভূমিকা পালন কৰিছে। চৰকাৰৰ কাম হ'ব লাগিছিল বিদ্যুৎ উৎপাদন কৰা। কোম্পানীৰ পৰা কিনি আনি কমিশ্যনত চৰকাৰে বিক্ৰী কৰিছে বিদ্যুৎ। এনে ক্ষেত্ৰত ৰাইজৰ ওপৰত মাধমাৰ পৰিবই। নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন কৰিব নোৱাৰাৰ বাবেই চৰকাৰেই দায়ী। মাচুল বৃদ্ধিক লৈ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও। আৰু আনপিনে বিদ্যুৎ মাচুল সন্দৰ্ভত চালেবেৰে কোবোৱা মন্তব্যৰে গা এৰা দিয়াৰ চেষ্টা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। পৰৱৰ্তী খবৰ, সদ্য সমাপ্ত সংসদৰ শীতকালীন অধিৱেশন সন্দৰ্ভত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। সংসদত 357টা প্ৰশ্নৰ উত্তৰ নিদিলে কেন্দ্ৰীয় চৰকাৰে। সদ্য সমাপ্ত সংসদৰ শীতকালীন অধিৱেশনৰ উদ্বেগজনক তথ্য। 357টা প্ৰশ্নৰ উত্তৰ নিদিলে চৰকাৰে। লোকসভাত 163টা প্ৰশ্নৰ উত্তৰ নিদিলে কেন্দ্ৰীয় চৰকাৰে। আৰু ৰাজ্যসভাত 194টা প্ৰশ্নৰ উত্তৰ নিদিলে চৰকাৰে। চৰকাৰৰ এই কাৰ্য সংসদীয় ইতিহাসৰ এক ডাঙৰ ঘটনা হিচাপে চিহ্নিত হৈছে। এই সকলোবোৰ প্ৰশ্ন সুধিছিল নিলম্বিত 146 গৰাকী সাংসদে। আটাইকেইগৰাকী সাংসদৰ প্ৰশ্ন বাতিল কৰে লোকসভা আৰু ৰাজ্যসভাই। উল্লেখযোগ্য যে লোকসভাৰ স্মগ বোমা কাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি নিলম্বিত হৈছিল
এই সাংসদ কেইগৰাকী। পৰৱৰ্তী খবৰ, সাৱধান মাটিৰ দালালসকল। মাটিৰ দালাল বিজেপি নেতা হ'লেও গ্ৰেপ্তাৰ কৰা হ'ব। মাটিৰ দালালে নিজকে বিজেপিৰ মানুহ বুলি কৈ লাভ নাই। বিজেপিৰ মানুহ হ'লেও গ্ৰেপ্তাৰ কৰা হ'ব। কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটিৰ দালালে নিজকে বিজেপিৰ মানুহ বুলি কৈ লাভ নাই। বিজেপি বুলি ক'লেই সকলো মাফ হৈ যাব নেকি? এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে বিজেপি নেতা মাটিৰ দালাল হ'লেও হাৰি যাব নোৱাৰিব। মাটিৰ দালালেই। কংগ্ৰেছ বিজেপি কংগ্ৰেছ বুলি কোনো কথা নাই। দালালি কৰিলে শাস্তি পাবই। মাটিৰ দালালক সকিয়নি দি এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।